সো হেল্ল' মহযুঁজ প্ৰেমিক অসমবাসীৰ ৰাইজ কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে সো গাইজ আসাম গেমিং ফাৰুক ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ সো গাইজ আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব যে কেইটামান প্ৰকাণ্ড আৰু বিশাল মহ যি মহকেইটাই নেকি এটা সময়ত বহুত ধুনীয়া যুঁজ দেখাইছিলে বহুত ধুনীয়া যুঁজিছিলে আৰু সেই মহকেইটা কিন্তু বৰ্তমান আমাৰ মাজত নাই কাটি পেলোৱা হৈছে বা বিক্ৰী কৰি দিয়া হৈছিলে কিন্তু পিছত একো গতি পোৱা নাই বা যুঁজত দেখা পোৱা নাযায় সো সেই মহকেইটাৰ বিষয়ে কিবা সেই মহকেইটাক আপোনালোকক দেখুৱাম আৰু সেই মহকেইটা কিমান কাৰ লগত যুঁজিছিলে কেনেকৈ সকলো পাতি কম আৰু আপোনালোকে স্কিপ নকৰি পেলাই গোটেইখিনি ভিডিঅ' চাব আৰু যিসকল নতুন সেইসকলে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব সো গাইজ চাওক এইটো জিন্নতালিৰ ডাঙৰ যিটো মহ আছিলে বুঢ়া মহটো এইটো এই মহটো গাইজ বহুত ধুনীয়া যুঁজিছে বহুত বছৰ চেম্পিয়ন হৈ ৰৈছে ৰহম শ্বাহৰ আগৰ মহৰ লগত যুঁজিছে তাৰপিছত নন্দ ডেকাৰ লগত যুঁজিছে বাটু হাজৰিকাৰ লগত যুঁজিছে আন্তাজাৰীৰ লগত যুঁজিছে তেনেকৈ বহুত মহৰ লগত যুঁজি পেলাই জিকিছে বহুত বছৰি চেম্পিয়ন হৈ ৰৈছে আৰু এই মহটো ফাইনেলি বৰ্তমান কিন্তু আমাৰ মাজত নাই জিন্নতালিয়ে এই মহটো কাটি পেলাইছিলে বুঢ়া হৈ গৈছিলে ন সো চাওক কিমান এটা ডাঙৰ ভয়ংকৰ মহটো আছিলে সো সেইটো কাৰণে ভিডিঅ'টো বনোৱা হৈছে যাতে চবেই যে এটলিষ্ট সেই মহকেইটাৰ কথা মনত পেলাব পাৰে যি মহকেইটা নেকি বহুত ধুনীয়া যুঁজিছিলে কিন্তু বৰ্তমান আমাৰ মাজত নাই সো গাইজ আৰু এই মহটো হৈছে ইমৰান খান মৰিগাঁও গাঁৱৰ যি ইমৰান খান আছে সেই ইমৰান খানৰ মহটো হয় এইটো যিটো মহ বহুত ধুনীয়া যুঁজিছে যিটো মহে নন্দ ডেকাক হৰুৱাইছিলে আৰু লাষ্টত ত্ৰিদীপ হাজৰিকাৰ লগত বহুত সময় যুঁজি পেলাই হাৰিলে কিন্তু এই মহটো বহুত ভাল যুঁজিছিলে কিন্তু বৰ্তমান আৰু আমাৰ মাজত নাই চাওক কি ধুনীয়া মহটো আছিলে কিমান ধুনীয়া কিমান ভয়ংকৰ শিঙাবান কিমান ধুনীয়া আছিলে বহুত ভাল লাগিছিলে মহটো চাই পেলাই আৰু যুঁজিছিলে বহুত ধুনীয়া আৰু এই মহটো গাইজ জাকিৰ হুছেইনৰ মহ হয় এইটো লালমিয়াৰ মহ আছিলে এই মহটো বহুত ধুনীয়া যুঁজিছিল লালমিয়াৰ আঠত তেতিয়া আৰু জাকিৰ হুছেইন ইহঁতে আনি পেলাই যুঁজাইছিলে ভালদৰে যুঁজিছিলে কিন্তু বিজয় পৰিদলত হাৰি গৈছিলে আৰু এই হাৰি যোৱাৰ কাৰণে মহটো কাটি পেলাইছিলে ইহঁতে কিন্তু মহটো বহুত ধুনীয়া যুঁজিছিলে কিন্তু এতিয়াতো আমাৰ মাজত নাই আৰু গাইজ এই মহটো হৈছে সকলোৱে চাগে চিনি পায় বাটু হাজৰিকাৰ যিটো আগৰ মহটো আছিলে এই মহটো বহুত ধুনীয়া যুঁজিছিলে এই মহটো চেম্পিয়নৰ লগত বহুত ধুনীয়া যুঁজিছিলে 17 মিনিট নেকিনে 16 মিনিটমান যুঁজি পেলাই হাৰিছিলে কিন্তু বহুত ধুনীয়া যুঁজিছিলে ইয়াৰ শিংযোৰ বহুত চুটি কিন্তু হ'লেও ই যুঁজিছিলে বহুত ধুনীয়া স্বাস্থ্য পাতি কিমান ধুনীয়া আছিলে আৰু সোণা ডেকাৰ মহটোৰ লগত যুঁজি পেলাই জিকিছিলে একদম বহুত ধুনীয়া যুঁজিছিলে মহটো চাওক কি সুন্দৰ শিংবিলাকো একদম বহুত ধুনীয়া সৰু হ'লেও চুটি হ'লেও বহুত ধুনীয়া কিন্তু স্বাস্থ্য পাতিও কিমান ধুনীয়া আছিলে আৰু গাইজ চাওক এইটো কানাইদাৰ আগৰ এই মহটো বহুত ধুনীয়া যুঁজিছিলে কি স্বাস্থ্য পাতি বহুত ধুনীয়া আছিলে শিংযোৰটো একদম বহুত ধুনীয়া আছিলে একদম চাইজৰ আছিলে বহুত আৰু স্বাস্থ্য পাতি বহুত ধুনীয়া আছিলে কিমান চাওক ইমোশ্যন চাওক কিমান বহুত ধুনীয়া যুঁজিছিলে কিন্তু এই মহটো কানাইদাই বিক্ৰী কৰি দিছিলে কিন্তু বিক্ৰী কৰি দিয়াৰ পিছত মহটো আৰু এতিয়া ফিল্ডত দেখা নাপাওঁ জানো কি হ'ল এতিয়া কি আছেই নে নাই সেইটো গম নাপাওঁ কিন্তু দেখা নাপাওঁ ফিল্ডত আৰু গাইজ এইটো হৈছে বাবুলাল নাথৰ যিটো শিং ভাঙি গৈছিলে আগতে মহটো আছিলে কিমান চাওক কিমান স্বাস্থ্য কিমান ডাঙৰ ভয়ংকৰ এটা মহ এই মহটো চাগে মৰিগাঁও নগাঁৱৰ ভিতৰত কি ক'ম অসমৰ ভিতৰতে এনেকুৱা স্বাস্থ্য বেছি থকা বা ওজন বেছি থকা তেনেকুৱা মহ নাই নেকি নাই চাগে ৰহম শ্বাহৰ মহতকৈও এই মহটো বেছিহে স্বাস্থ্য পাতিটো হ'ব কিমান ভয়ংকৰ চাওক
এই মহটো বহুত ধুনীয়া ধুনীয়া যুঁজিছে মহটো ত্ৰিদীপ হাজৰিকাৰ মহৰ লগত 9 মিনিটমান কৰি পেলাই জিকিছে আৰু টিঙিয়ালি দলবাৰী মহটোৰ লগত 20 মিনিটমান যুঁজি পেলাই জিকিছে আৰু যোৱা বছৰ ৰহম ছাৰৰ লগত 3-4 মিনিটমান যুঁজি পেলাই হাৰিছে কিন্তু হ'লেও বহুত ধুনীয়া যুঁজিছে আৰু লাষ্টত যোৱা বছৰ যিটো বাবলনাথৰ আৰু এটা মহ খলিলৰ তাত আছিলে সেই খলিলৰ মহটোৰ লগত যুঁজাইছিলে আৰু এই মহটোৰ লগত যেতিয়া যুঁজাইছিলে 16 মিনিটমান যোৱাৰ পিছত এই মহটোৰ শিং ভাঙি গৈছিলে আৰু লাষ্টত 24 মিনিটলৈকে যুঁজিছিলে লাষ্টত হাৰি যোৱা নাছিল তথাপিও আৰু লাষ্টত যুঁজটো মানে ভঙাই দিয়া হৈছিলে আৰু ইমান প্ৰকাণ্ড ইমান ভয়ংকৰ ইমান ধুনীয়া যুঁজি থকা মহটো বৰ্তমান আমাৰ মাজত নাই আৰু সেই শিং ভাঙাৰ পিছতেই 2-3 মাহমান পিছত মহটো কাটি পেলোৱা হৈছিল এইটো চাওক ৰহম শাহৰ মহটো যিটো বহুত ধুনীয়া ধুনীয়া যুঁজিছে কিন্তু জালুগুটি টিঙিয়াৰীৰ লগত হাৰি গৈছিলে আৰু শিংটোতো অলপ মানে ফাটি গৈছিলে আৰু যাৰ কাৰণে নেকি মহটো কাটি পেলাইছে বিক্ৰী কৰি দিছিলে ৰহম শাহতে আৰু পিছত কাটি পেলাইছিলে আৰু বৰ্তমান মহটো আমাৰ মাজত নাই সো গাইস ভিডিওটো কেনে লাগিলে আশা কৰোঁ সকলোৰে ভালেই লাগিলে আৰু যদি ভালে লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটলিষ্ট এটা কমেণ্ট কৰি জনাব সো থ্যাংক ইউ আজিলৈ এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত সো থ্যাংক ইউ